নমস্কাৰ বন্ধুসকল, আজি কেকেআৰৰ লগত ৰাজস্থান ৰয়েলছৰ খেল আছিলে আৰু ৰিয়ান পৰাগে 6টা বলত 6টা ছিক্স মাৰি গোটেই ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। আমাৰ অসমৰ প্ৰায় মানুহেই ৰিয়ানক ট্ৰল কৰি আছিল। সেই ট্ৰল কৰি থকা মানুহখিনিক আজি ৰিয়ানে দেখাই দিলে। এটাই দুখ লাগিলে যে ৰিয়ান পৰাগে 100 কৰিব নোৱাৰিলে। যদি 100 কৰা হয় আৰু তেওঁ ভাল নাম হ'ল হয়। তথাপিও তেখেতে 6টা বলত 6টা ছিক্স মাৰি গোটেই ৱৰ্ল্ড ৰেকৰ্ড কৰিছে আজি ৰিয়ান পৰাগে এই 2025 বৰ্ষত কেকেআৰৰ লগত। যিসকলে ৰিয়ানক ট্ৰল কৰি আছিলে তেখেতসকলক আজি ৰিয়ানে বহুত ভালকৈ বুজাই দিছে তেখেত যে এজন ভাল খেলুৱৈ হয়। তেখেতে ইণ্ডিয়ান টীমত চান্স পাইছিলে। আজি কিছুদিনৰ আগতে তেখেতে শ্ৰীলংকাৰ লগতো খেলিছিলে আৰু বাংলাদেশৰ লগতো খেলিছিলে। গতিকে তেখেতক ইমান ট্ৰল কৰা ভাল নহয়। জয় অসম, জয় ৰিয়ান, জয় ভাৰত।